সমগ্ৰ বিশ্বনাথ চাৰিআলিলৈ গৌৰৱ কঢ়িয়াই আনিছে বিশ্বনাথ চাৰিআলি শংকৰ আৰু খন্তেক সময় পূৰ্বে যি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তেওঁ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এইগৰাকী হৈছে জৰ্ণা শইকীয়া আৰু কাষতে দেখা গৈছে জৰ্ণাৰ মাতৃকো দেখা গৈছে। আমি জৰ্ণাক প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছো। তোমাক শুভেচ্ছা জ্ঞাপন। থ্যাংক ইউ থ্যাংক ইউ। কেনেকুৱা লাগিছে খবৰটো পোৱাৰ লগে লগে? বহুত ভাল লাগিছে, বহুত মানে শকিং নিচিনা হৈছে, বহুত ভাল লাগিছে। সেকেন্ড পজিশন পাম বুলি ভাবা নাছিলো আৰু পাই পেলাই বহুত ভাল লাগিছে। পঢ়া শুনা কেনেকুৱা কৰা হৈছে? পঢ়া শুনা মই মানে ভাল ৰিজাল্ট এটা কৰিম বুলি পঢ়িছিলো আৰু কাৰণ স্কুলখনে মোক বহুত উৎসাহ যোগাইছিলে, মা দেউতাই বহুত কষ্ট কৰিছিলে মোৰ কাৰণে। সেইকাৰণে মই মানে ভাবিছিলো যে ভাল ৰিজাল্ট এটা কৰিবলৈ পঢ়িব লাগিব, সেইকাৰণে মই তেনেকৈ পঢ়িছিলো। তোমাৰ দেউতাই কি কৰে? দেউতাই মোৰ দোকান দিয়ে এগ্ৰিকালচাৰ। হয় না মানে কেণ্টিনখন হয়। মা অংগনবাদী হয়। মাতি আছে, কেনেকুৱা লাগিছে খবৰটো? ভাল লাগিছে, খুব ভাল লাগিছে শুনি পেলাই। কি কম আৰু নহয় দুজনী, এজনী এওঁ ডাঙৰ আৰু সৰুজনী দেউতাক লখিমপুৰ গ'ল। নাই আহিব আজি সন্ধিয়ালৈ পাবহি। তুমি এই যে তোমাৰ এই যি ফলাফল, এই ফলাফলত তুমি কাক আচলতে কাৰ কাৰণে তোমাৰ এনে ফলাফল হ'ল বুলি ভাবিছা নিজে পঢ়াৰ উপৰিও? নাই সকলোৱে মোক ছাপোৰ্ট কৰিছে, মোৰ শিক্ষাগুৰু মা দেউতা গাঁওবাসী বিশ্বনাথবাসী সকলোৱে মোক উৎসাহ যোগাইছিল। মই অকল কেৱল এজন মানুহক তাৰ ক্ৰেডিটটো নিদিওঁ, সকলোৱে যিহেতু মোক উৎসাহ যোগাইছিলোঁ, সকলোৱে মোৰ সফলতাৰ মানে জীৱনৰ লক্ষ্য জীৱনৰ মোৰ ডক্টৰ হোৱা হয়। এতিয়া ক'ত পঢ়িব? ইয়াৰ পিছত পাৰ্লত পঢ়িম নেকি। হয় মানে বাহিৰত পঢ়িবলৈ মই মানে ইমান মই অকলে থকাৰ অভ্যাস নাই যে, সেইকাৰণে মোক বাহিৰত নপঠাও বুলি কৈ আছে। ঘণ্টা মানে মই পৰীক্ষাৰ সময়ত মেক্সিমাম 10 ঘণ্টাকে পঢ়োঁ। 10 হয় মই বেলেগ মই মানে কিতাপ বহুত বেছি পঢ়োঁ। মই এনেই অনুশীলনী প্ৰশ্নোত্তৰ বেছিকৈ নহয়, মই কিতাপ বেছিকৈ পঢ়োঁ। আৰু এই পঢ়া শুনাৰ লগতে আৰু কিবা কৰা নেকি? তুমি গান গোৱা বা এনেকুৱা কিবা? নাই গান নাগাওঁ বাৰু, কিন্তু মই আৰ্ট কৰোঁ, এনেই ড্ৰয়িং কৰোঁ মই। এয়া দেখুৱাইছো, এয়া হৈছে জৰ্ণাৰ পৰিয়াল। মই আৰু দেখুৱাম যে ইয়াতে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ইয়াতে শিক্ষক আচাৰ্যসকলো আছে। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ বিদ্যালয়ৰ
এইবাৰ ঝৰ্ণা শইকীয়াই এটা ভাল ৰিজাল্ট কৰিলে আজি কেনেকুৱা লাগিছে বিদ্যালয় মই নিউজ লাইভক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু ফলাফলটো তেওঁলোকেও পূৰ্বে তেওঁলোকৰ গৃহতো আহি জনাইছিলে আৰু সেইবাবে আমি প্ৰথমে নিউজ লাইভক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঝৰ্ণা শইকীয়া একদম অত্যন্ত নম্ৰ আৰু ভদ্ৰ আৰু একদম ছাত্ৰী অৱস্থাৰ পৰাই তাই মানে 5-6ৰ পৰাই যিহেতু আমি তাই ইয়াত 12 বছৰ পঢ়িছে শংকৰদেৱ শিশু বিদ্যা নিকেতনত আৰু বিদ্যা নিকেতনত তাই 5ম শ্ৰেণীৰ পৰা বিদ্যা নিকেতনত অধ্যয়ন কৰিছে আৰু সম্পূৰ্ণ এগৰাকী নম্ৰ ভদ্ৰ অমায়িক ছোৱালী হিচাপে এগৰাকী শিক্ষিত ছোৱালী হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল আৰু আমি এজন আচাৰ্য হিচাপে আমি প্ৰথমে ভাবিছিলোঁ যে 3টা স্থানৰ ভিতৰত তাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান দখল কৰিবলৈ সক্ষম হ'ব আৰু সেই যি আমাৰ আচাৰ্যসকলৰ যি মনোভাৱ আছিল সেই মনোভাৱক তাই দিঠকত পৰিণত কৰিবলৈ সক্ষম হৈছে আমি অত্যন্ত সুখী আৰু তাৰ লগতে আমি নিকেতনখনৰ লগতে তাই যে বিশ্বনাথ জিলাখনক আজি জিলিকাবলৈ সক্ষম হৈছে তাৰ বাবে আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰিয়ালৰ তৰফৰ পৰা সকলো অসমবাসীৰ লগতে বিশ্বনাথবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ইয়াৰ গাঁওবাসী আছে গাঁওবাসীৰ পৰা আমি জানিব বিচাৰিম মই ইয়াতে গাঁৱৰ প্ৰধান আছে তেওঁৰ পৰা জানিব বিচাৰিম যে আপোনাৰ গাঁৱৰ এগৰাকী ছাত্ৰী এটা ইমান সুন্দৰ ৰিজাল্ট কৰিছে কি ক'ব হয় আমি বহুত উৎফুল্লিত আমাৰ গাঁৱৰ গোটেই ৰাইজ আজি দেখিছে আপুনি গোটেই গাঁৱৰ মানুহ ইয়াত আহিছে সকলো উৎফুল্লিত হৈছে আজি তেওঁ অকল আমাৰ গাঁওখনেই নহয় সমগ্ৰ অসমৰ গৌৰৱ আৰু তেওঁ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু তেওঁ প্ৰেৰণাৰ যাতে আমাৰ গাঁৱৰ আৰু উঠি অহা পাছৰ প্ৰজন্ম যাতে আগবাঢ়ি যায় তাৰে আমি শুভেচ্ছা জনাইছোঁ মই দেখুৱাইছোঁ এয়া হৈছে বিশ্বনাথৰ আমি গড়েহাগি গাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ আৰু এই ঝৰ্ণা শইকীয়াই এক আচলতে সুন্দৰ ৰিজাল্ট কৰিছে তেওঁৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ 2য় স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ কাৰণে এতিয়া দেখা গৈছে যে তেওঁৰ যি ঘৰখন সেই ঘৰখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে আৰু বিভিন্ন গাঁৱৰ বিভিন্ন লোক আহিছে বিদ্যালয়খনৰ আচাৰ্যসকলো আহিছে সকলোৱে ঝৰ্ণাক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু ঝৰ্ণাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছে জনাইছোঁ আৰু ঝৰ্ণা শইকীয়া 2য় স্থানপ্ৰাপ্ত এতিয়া ঝৰ্ণা শইকীয়াৰ ঘৰত উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে